চাদৰত দহি বটিলে খুলি যায় নেকি? আপোনালোকৰ বা ধুলে খুলি যায় নেকি? আৰু কি সূতা ব্যৱহাৰ কৰিলে আটাইতকৈ ভাল দহি বটিলে? আজি সেয়াই দেখো। চাদৰৰ দহি বটিলে বহুতৰে খুলি যায় বা ধোৱাৰ পিছত খুলি যায় বুলি পেলাই বহুতে মোক সুধিছিল যে কেনেকৈ দহিটো বটিলে আমাৰ খুলি নাযায়। সেইবাবে আজি এইটো মোৰ চাদৰৰ দহি বটা ভিডিঅ'ৰ শেষৰ ভিডিঅ' হ'ব আৰু মই ইয়াৰ পিছত দহি বটা ভিডিঅ' নিদিওঁ, যিহেতুকে মোৰ পেজত বহুত আছে, মণি দি পেলাই গুঠা আছে, দুতৰপীয়া আছে, কিন্তু আজি খুলি নোযোৱাৰ বাবে কেনেকে খুলি নাযায়, যিসকলে নতুন তেওঁলোকে গাঁঠিটো ঢিলাকৈ দিয়ে, সেইবাবে খুলি যায়। সেইবাবে মই এটা ট্ৰিক দিম, এতিয়া আৰু আপোনালোকৰ হাজাৰ ধুলেও খুলি নাযায় আৰু এনেও খুলি নাযায়। ইয়াৰ বাবে আমি এয়া সূতা লৈছো, মই নৰ্মেল গুলি সূতাই লৈছো, যিটো আমি কাপোৰ চিলাবলৈ ব্যৱহাৰ কৰো। এয়া সূতাখিনি অকমান দীঘলকৈ ল'ব, চুটি হলে গাঁঠিটো দিয়াত আমাৰ যিহেতু সমস্যা হয়। আৰু মই আধা দহি বটিছোৱে, দেখিছেনে? যিহেতুকে কাপোৰযোৰ আমাৰ অকমান সূতাৰ কাপোৰৰ দৰে, গতিকে মই ইয়াৰ বাবে কি সূতা ব্যৱহাৰ কৰিছো বা কি কাপোৰত কি সূতা ব্যৱহাৰ কৰিলে ভাল মই জনাম। আৰু আপোনালোকে যিমান ঘন বা পাতল কৰিব বিচাৰে সেই অনুপাতে আপোনালোকে গেপটো ৰাখি পেলাই সূতাটো বান্ধিব। প্ৰথমতে মই সূতাটো বান্ধিয়ে লৈছো, এইখিনি স্কিপ নকৰাকৈ আপোনালোকক দেখুৱাম মই, যাতে সকলোৱে বুজি পায়, নতুন সকলেও। এনেকৈ মই গোটেইখিনি সূতা বান্ধি ল'ম। এয়া মোৰ গোটেইখিনি সূতা বান্ধি লোৱা হৈ গ'ল। এতিয়া আপোনালোকে ওজন থকা গাৰু এটা হলেও ইয়াতে দি ল'ব, যাতে পিছলি নাহে। আৰু কৈছোৱে, যিহেতুকে কাপোৰযোৰ মোৰ সূতাৰ কাপোৰৰ দৰে, বোৱা কাপোৰৰ নিচিনা, গতিকে মই ইয়াতে পদ্মিনী সূতা লৈছো। এয়া পদ্মিনী সূতা ব্যৱহাৰ কৰিছো। আৰু আপোনালোকে ইচ্ছা কৰিলে 1 প্লাই ল'ব পাৰে, তেতিয়াও ধুনীয়া, সূতাটো ফুলি থকা ধৰণৰ হয়, ভাল লাগে। আৰু যদিহে আপোনালোকৰ কাপোৰবোৰ পলিপাত, মিক্স পাত তেনেকুৱা ধৰণৰ হয়, তেতিয়াহলে আপোনালোকে বৰ্ণালী পাতৰ সূতা ল'ব পাৰে, তেতিয়া ভাল হয়। তেতিয়া যদি আমি পদ্মিনী বা তেনেকৈ 1 প্লাইৰে আমি দহি বটো, দেখিবলৈ ইমান ভাল লগা নহয়, যিহেতুকে কাপোৰযোৰ চিল্কি হয়, সূতাটো চিল্কি হলে ভাল লাগে। এতিয়া আমি দহিটো বটিম, কেনেকৈ দহি বটিলে আমাৰ খোল খাই নাযায় চাব। সূতাটো আপোনালোকে যিমান মোটা কৰে বা যিমান পাতল কৰে, সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব দহিটো। এনেকৈ ল'ব, মই যিমান পাৰি দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু দীঘল চুটিটো নিজৰ অনুপাতে ৰাখিব। এনেকৈ তলৰ পৰা এনেকৈ আনিব, আনি এনেকৈ গাঁঠিটো মাৰি ল'ব। প্ৰথমতে গাঁঠিটো মাৰি এনেকৈ তলৰ পৰা আপোনালোকে দি, এয়া এনেকৈ দি 2-3টা গাঁঠি লগাই দিব। চাই যাব, চালে বুজি পাব। আৰু ফুল নোখোৱাৰ মই ট্ৰিকটো দি দিম। এনেকৈ 3টা গাঁঠি লগাই পেলাই চাব, যিডাল সূতা আমাৰ অকমান ওলাই থাকে, সেই সূতাডাল আপোনালোকে এনেকৈ দুভাগ কৰি ল'ব। যিহেতুকে ইয়াতে আমাৰ 4ডাল বা মোটাকৈ দিলে 6ডাল থাকে, এয়া এনেকৈ দুভাগ কৰি লৈ ইয়াতে আপোনালোকে 2টা গাঁঠি দি দিব। যিসকল নতুন, পুৰণা সকলৰ এনেও খোল নাখায়, তেওঁলোকৰ হাতৰ যিহেতু পাক আহি গৈছে বা টান হৈ যায়, সেইবাবে। আৰু যিমান দীঘল চুটি সেই অনুপাতে কাটি দিব। দেখিছে? মই আৰু এটা দেখুৱাই দিম। এনেকৈ ল'ব, লৈ পেলাই ওপৰেৰে সূতাখিনি দি এনেকে তলেৰে আনিব, আনি এনেকৈ টানি দিব। ভিডিঅ'টি শ্বেয়াৰ কৰিব, যাতে নতুন সকলে উপকৃত হয়। লগতে কাৰ কাৰ খোল খাই গৈছিল সেইটো জনাবচোন। এনেকৈ দিব 2-3টা মান, অকমান টানকৈ গাঁঠিটো দিব, যিহেতুকে গাঁঠিটো টান হলেহে আমাৰ ভাল হ'ব। এনেকৈ দি আপোনালোকে এনেকৈ সূতাডাল উলিয়াই লৈ পুনৰ গাঁঠি 2টা মাৰি দিব, যাৰ ধুলে খুলি যায়। আৰু সূতাৰ কথাটো ক'লোৱে আপোনালোকক মই। এয়া পুনৰ মই দেখুৱাম বাকী কেইটাও। আৰু সূতাখিনি জোত নাবান্ধিবলৈ আপোনালোকে মাজেৰে গঠা হোৱাৰ পিছত এনেকৈ সূতাৰে গাঁঠি থৈ দিব, তেতিয়া জোত বান্ধি নাযায়। এনেকৈ দিব ওপৰেৰে
এনেকৈ তলেৰে আনিব, আনি পেলাই এনেকৈ গাঁঠিটো দিব, দি এনেকৈ 3টামান গাঁঠি দি দিব। যিমান পাৰি সিমান সহজভাৱে মই সকলোবোৰ দেখুৱাব চেষ্টা কৰোঁ, যাতে সকলোৱে উপকৃত হয়, নিজৰ চাদৰখন নিজে দহি বটি পিন্ধিব পাৰে বা ব্লাউজটো নিজে চিলাব পাৰে। সেয়াই মোৰ উদ্দেশ্য কাটিং চিলাইৰ ভিডিঅ' দিয়াৰ। কাৰণ কাপোৰ এযোৰ কিনাতকৈ চিলোৱাত বেছি পইচা গুচি যায় দহি বটাৰ পৰা ব্লাউজ চিলোৱালৈ। গতিকে নিজৰ ব্লাউজটো নিজে চিলাই ল'ব পাৰিলেও বহুত উপকাৰ হয়। আৰু যিহেতুকে গৃহিণীসকলে সকলো সময়তে বাহিৰত গৈ শিকাটো সম্ভৱ নহয়, ঘৰতে যদি শিকিব পাৰে খুবেই ভাল। অৱশ্যে আজিকালি ইউটিউবত বিভিন্ন কাটিং চিলাইৰ ভিডিঅ' আছে, কিন্তু কেতিয়াবা খেলি মেলি হৈ যায় কিছুমান বস্তুত, সেইটো মই নিজেও উপলব্ধি কৰিছোঁ। আপোনালোকে মোক নিশ্চিন্ত মনে কিবা বুজি নাপালে সুধিব পাৰিব, মই যিমান পাৰোঁ চেষ্টা কৰিম। হয়তো ৰিপ্লাইসমূহ দিয়াত কেতিয়াবা এদিন দুদিন দেৰি হ'ব পাৰে, বেয়া নাপাব। যিহেতু বহুত ৰিপ্লাই আহে, বহুত কমেণ্ট আহে বা বহুত মেছেজ আহে, আৰু ময়ো বেলেগ বেলেগ কামত ব্যস্ত থাকোঁ। এনেকৈ চাব, ওপৰেৰে ল'ব, লৈ পেলাই এনেকৈ দিব। আৰু এটা দেখুৱাম, আৰু নেদেখুৱাও। দি পেলাই নিশ্চয় বুজি পাইছে, নিশ্চয় চাব, এনেকুৱাকৈ দিব। আগতে ইতিমধ্যে দহি বটা ভিডিঅ' চাই বহুতে দহি বটি পিন্ধিছে বুলি কৈছে, দেখুৱাইছেও, ভাল লাগিছে। মণি দি বটা ভিডিঅ' আছে পেজত, তলৰ ফালে চালে পাই যাব। আৰু কোনোবাই চাব বিচাৰিলে মোক সুধিব, মই লিংকটো দি দিম। এনেকৈ 2-3টা গাঁঠি মাৰি দিব, তেতিয়া আৰু কোনো পধ্যে খোল খাই নাযায়। নতুনসকলে যিহেতু টানকৈ গাঁঠিটো দিব নোৱাৰে প্ৰথমতে, সেইবাবে খোল খাই যায়। মই বস্তুটো উপলব্ধি কৰিছোঁ। চাব, আৰু এটা দেখুৱাই দিম, ভালকৈ চাব। এনেকৈ দি এনেকৈ আনিব, আনি এনেকৈ গাঁঠিটো দিব 3টামান। চাব, এনেকৈ 3টা গাঁঠিত দি যিটো ৰৈ যোৱা সূতা আছে, এই সূতাটো দুভাগ কৰি লৈ এনেকৈ গাঁঠি দিব। হৈ গ'ল। এতিয়া আৰু ওলোৱাৰ কোনো কথাই নাহে, খুলি যোৱাৰো কথা নাহে। একেদৰে মই আন 2টাও গুঠি পেলাই দেখুৱাই আছোঁ। এয়া চাওক, মোৰ দহিখিনি বটি লোৱা হৈ গ'ল, কিমান ধুনীয়া হৈছে চাওক। পাৰফেক্ট হৈছেনে? গতিকে ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে, উপকৃত হ'লে শ্বেয়াৰ কৰিব, কেনেকুৱা পালে জনাব, আৰু এনেদৰে গুঠিব। একেবাৰে আপোনালোকৰ খোল খাই নাযায়, ধুলেও নাযায়, এনেও নাযায়। আজিলৈ এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব সদায়।